নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ আজি আমি এই ভিডিঅ'টোৰ মাধ্যমেৰে বিএ সেকেণ্ড সেমিষ্টাৰ আছামিজ ইউনিট 2 নিৰ্বাচিত পাঠ 4 জাতীয় গৌৰৱ শীৰ্ষক পাঠৰ সকলোবোৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিম যদি তুমি এতিয়ালৈকে এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু এইটো ভিডিঅ' তোমালোকৰ বন্ধু বান্ধৱী অথবা আছামিজৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইটো ভিডিঅ'ৰ ডেসক্ৰিপশ্যনত বিএ সেকেণ্ড সেমিষ্টাৰ আছামিজৰ সকলো ইউনিটৰ ভিডিঅ'ৰ প্লেলিষ্টৰ লিংক দিয়া আছে তাত ক্লিক কৰি তোমালোকে সকলো ইউনিটৰ ভিডিঅ'বোৰ চাই ল'বা সবলা তেন্তে বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ অতি চমু প্ৰশ্ন উত্তৰ কোৱেশ্চন নাম্বাৰ 1 অসমীয়া ভাষা সাহিত্যৰ ইতিহাসত অগ্নিকবি বুলি কাক কোৱা হয় এনসাৰ কমলাকান্ত ভট্টাচাৰ্যক কোৱেশ্চন নাম্বাৰ 2 কমলাকান্ত ভট্টাচাৰ্য কোন যুগৰ কবি এনসাৰ প্ৰাক জনাকী যুগৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো আগবঢ়োৱাৰ আগতে এটা সুখবৰ তোমালোকৰ বাবে আমি অতি কম মূল্যত মাত্ৰ 29 টকাত বিএ সেকেণ্ড সেমিষ্টাৰ আছামিজৰ মডেল কুৱেশ্চনছ এণ্ড এনসাৰ্ছৰ ই-বুক তৈয়াৰ কৰিছোঁ যোৱা বছৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে এই ই-বুকটো পাৰচেজ কৰিছিল তেওঁলোকৰ ফাইনেল এক্সামত 100% কমন পৰিছিল বুলি তেওঁলোকে জনাইছে তোমালোকেও যদি এই ই-বুকটো পাৰচেজ কৰিব বিচৰা তেন্তে স্ক্ৰীনত দিয়া হোৱাটছআপ নাম্বাৰ অথবা ডেসক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি তোমালোকে মোৰ মেনেজাৰৰ লগত কন্টেক্ট কৰিবা ধন্যবাদ কোৱেশ্চন নাম্বাৰ 3 কমলাকান্ত ভট্টাচাৰ্যৰ জন্ম কেতিয়া আৰু ক'ত হয় এনসাৰ 1855 অথবা 1856 চনত তেজপুৰত কোৱেশ্চন নাম্বাৰ 4 অগ্নিকবি কমলাকান্তই কোনখন কাকতত সাহিত্যিক জীৱন আৰম্ভ কৰিছিল এনসাৰ অৰুণোদয় কাকতত কোৱেশ্চন নাম্বাৰ 5 অগ্নিকবি কমলাকান্ত ভট্টাচাৰ্যৰ কবিতা পুথি কেইখন কি এনসাৰ কমলাকান্ত ভট্টাচাৰ্যৰ কবিতা পুথি চিন্তানল আৰু চিন্তা তৰংগ কোৱেশ্চন নাম্বাৰ 6 অগ্নিকবি কমলাকান্ত ভট্টাচাৰ্যই অসম সাহিত্য সভাৰ কোনখন অধিৱেশনত সভাপতিত্ব কৰিছিল এনসাৰ 1929 চনৰ 30 মাৰ্চ যোৰহাটত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ একাদশ অধিৱেশনত কোৱেশ্চন নাম্বাৰ 7 কমলাকান্ত ভট্টাচাৰ্যৰ কেতিয়া পৰলোক প্ৰাপ্তি হয় এনসাৰ 1936 চনৰ 14 ডিচেম্বৰত কোৱেশ্চন নাম্বাৰ 8 কমলাকান্তৰ ৰচিত পুথি দুখনৰ নাম কি এনসাৰ চিন্তানল আৰু চিন্তা তৰংগ কোৱেশ্চন নাম্বাৰ 9 কমলাকান্ত ভট্টাচাৰ্যৰ দুখন গদ্য পুথিৰ নাম লিখা এনসাৰ ক পন্থা আৰু অষ্টবক্ৰৰ আত্মজীৱনী কোৱেশ্চন নাম্বাৰ 10 গুটি দিয়েক চিন্তাৰ ঢৌ কাৰ প্ৰবন্ধৰাজি এনসাৰ কমলাকান্ত ভট্টাচাৰ্য চমু প্ৰশ্ন উত্তৰ কোৱেশ্চন নাম্বাৰ 1 অসম শ্মশান নহে কোনে কয় কবিয়ে অসমক কিয় শ্মশান ভূমিৰ লগত তুলনা কৰিছে এনসাৰটো দিয়া আছে তোমালোকে চাই লোৱা কোৱেশ্চন নাম্বাৰ 2 উহ পাহৰণি যেন ৰাক্ষসিনী গিলিলি বহুত অসম গৌৰৱ কথাষাৰ তাৎপৰ্য ব্যাখ্যা কৰা এনসাৰটো দিয়া আছে তোমালোকে চাই লোৱা ৰচনাধৰ্মী প্ৰশ্ন উত্তৰ কোৱেশ্চন নাম্বাৰ 1 কবি হিচাপে কমলাকান্ত ভট্টাচাৰ্যৰ চমু পৰিচয় দাঙি ধৰা এনসাৰটো দিয়া আছে তোমালোকে চাই লোৱা
Question number 2 অসমীয়া ভাষা সাহিত্যলৈ কমলাকান্ত ভট্টাচাৰ্যৰ অৱদান সম্পৰ্কে চমুকৈ লিখা এনসাৰটো দিয়া আছে তোমালোকে চাই লোৱা Question number 3 অসমত জন্ম লাভ কৰা কবিকুলক কবি অৰ্থাৎ কমলাকান্ত ভট্টাচাৰ্যই কিয় পাপৰ ফলত জন্ম লাভ কৰা বুলি জাতীয় গৌৰৱ কবিতাটিত কৈছে এনসাৰটো দিয়া আছে তোমালোকে চাই লোৱা Question number 4 জাতীয় গৌৰৱ কবিতাটিৰ মাজেৰে কবিৰ জাতীয় চেতনা কিদৰে প্ৰকাশ পাইছে কবিয়ে অসমীয়া ডেকাসকলক কিদৰে ভৎসনা কৰিছে পাঠটিৰ আধাৰত বুজাই লিখা এনসাৰটো দিয়া আছে তোমালোকে চাই লোৱা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ভিডিঅ'টো বহুত দীঘল হোৱাৰ বাবে বহুতো দৰকাৰী প্ৰশ্ন উত্তৰসমূহ ৰৈ গ'ল তোমালোকক যদি সেইবোৰ প্ৰশ্ন উত্তৰ লাগে তেন্তে তোমালোকৰ বাবে আমি অতি কম মূল্যত মাত্ৰ 29 টকাত BA সেকেন্ড সেমিষ্টাৰ আসামিছৰ মডেল কুৱেশ্যনছ এণ্ড এনসাৰ্ছৰ ই-বুক তৈয়াৰ কৰিছোঁ যোৱা বছৰ যিসকল ছাত্ৰ-ছাত্ৰীয়ে এই ই-বুকটো পাৰচেজ কৰিছিল তেওঁলোকৰ ফাইনেল এক্সামত 100% কমন পৰিছিল বুলি তেওঁলোকে জনাইছে তোমালোকেও যদি এই ই-বুকটো পাৰচেজ কৰিব বিচৰা তেন্তে স্ক্ৰীনত দিয়া হোৱাটছআপ নম্বৰ অথবা ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি তোমালোকে মোৰ মেনেজাৰৰ লগত কন্টেক্ট কৰিবা ধন্যবাদ